ককাই তুমি বোধহয় সেইটোকে কৈছা বিহুৰে উৰুকা মন হল উৰুঙা বিহুখন কেনেকৈ পাতো সেইবাৰ ককাই বিহু নাছিল বৰ বিহ কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰ এই কবিতা এটা সময় আছিল যিটো সময়ত আমি মহেন্দ্ৰদাৰ নতুন কেছেট শিৱসাগৰত দুখন কেছেটৰ দোকান আছিল মহেন্দ্ৰদাৰ নিশ্চয় মনত আছে সুহাগ ইলেক্ট্ৰনিক্স আৰু আমাৰ এখন ভোলে বাবা আমি সদায় 90s কথা কৈছোঁ মহেন্দ্ৰদাৰ নতুন কেতিয়া কেছেট ৰিলিজ হ'ব বিপ্লৱী বন্ধু স্বদেশৰ বাতৰি প্ৰিয়া অ প্ৰিয়া এনেধৰণৰ কেছেটবিলাক কেতিয়া ৰিলিজ হ'ব আমি ৰৈ থাকোঁ আৰু সেইজনে হৈছে মহেন্দ্ৰদা সদায় কেঁচা মাটিৰ গোন্ধ থকা আমি এটা সুবাস বিচাৰি পাওঁ তেওঁৰ গীতসমূহত এটা সদায় বিপ্লৱী সত্তা আমি তেওঁৰ গীতবিলাকত শুনিবলৈ পাওঁ যেতিয়াই জাতিৰ সংকটত তেতিয়াই তেওঁৰ কণ্ঠত আচলতে গৰজি উঠে কিছুমান গীতে যিবিলাক গীত এতিয়াও কিন্তু সেই 80-90 দশকৰ যিবিলাক সেই সময়ত যি সময় আচলতে যুৱক আছিল সেই যুৱকৰ কণ্ঠত কিন্তু এতিয়াও সেই গীতবিলাক বাজি থাকে মই কথা পাতিম মহেন্দ্ৰদা সেই 90 দশকৰ স্বদেশৰ বাতৰি এটা বিশেষ গীত আছিল অকণমান শুনিম যিহেতু ঠাইডোখৰ চিনাকি আপোনাৰ আপোন ঠাই শিৱসাগৰ অকণমান সেই স্বদেশৰ বাতৰি যিটো কেছেট আছিল এটা গীত শুনিম অকণমান হয় গণজীৱনটো ধৰি ৰাখোঁ সদায় গণজীৱনটো লৈয়ে গান কৰিলোঁ গণচেতনা জাতীয় চেতনা ইত্যাদিবিলাক লৈ পেলাই জীৱনত বাচি হাৰি থাকিলোঁ প্ৰকৃতি প্ৰেমৰ মাজত নিজক জীয়াই ৰাখিবলৈ চেষ্টা কৰিলোঁ গণজীৱনৰ মাজত নিজকে জীয়াই ৰাখিলোঁ তুমি কোৱা সেই গানটো কেইবাটাও সেই 90 দশকত সেই সাহসী বন্ধু স্বদেশৰ বাতৰি আকৌ স্বদেশৰ বাতৰি বিপ্লৱী বন্ধু এইবিলাকৰ কাৰণে মানুহ ৰৈ আছিল আৰু সেই সময়ত কিন্তু বিপ্লৱী সংগীত বা জাতীয় গণজীৱনটো জগোৱা গান জাতি জগোৱা গান কোনো গোৱা নাই সেই সময়ত মোৰ পিছত গাইছে বহুতে যি নহওক সেইখিনি সময়ত মানুহে খুব সাংঘাতিকভাৱে মৰম কৰি লোৱা গান অ ককাই তুমি বোধহয় সেইটোকে কৈছা বিহুৰে উৰুকা মন হল উৰুঙা বিহুখন কেনেকৈ পাতো সেইবাৰ ককাই বিহু নাছিল বৰ বিহ নাচনী কেনেকৈ মাতো ককাই বিহু নহয় বৰ বিহ সেই স্বদেশত জুই জ্বলা সময়ৰ গান জাতিটোক অনুপ্ৰেৰণা দিবৰ কাৰণে জাতিটো জীয়াই ৰখাত প্ৰেৰণা হওক বুলি পেলাই গাইছিলোঁ জনতাৰ দুৱাৰে দুৱাৰে সুখিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান শান্তিৰ কৰি আহ্বান মহাবিপ্লৱৰ নিচান উৰাই মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক মই নমাম ভূপেন হাজৰিকা সকলোৱে বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকা আমাৰ মৰমৰ আচলতে ভূপেন দা সেই ভূপেন দাই সেই তেতিয়াই এই মহেন্দ্ৰ হাজৰিকাক তেওঁৰ নিজৰ ভাতৃ বুলি সকলোকে চিনাকি কৰি দিছিল সেইটো হয়তো সকলোৱে নাজানে আৰু এটা বিশেষ গীত আছিল সেই গীতটো মই শুনিম অকণমান সেই বিশেষ গীতটোৰ কাৰণে তেতিয়াই কৈছিল যে মোৰ মৰমৰ ভাতৃ হৈছে মহেন্দ্ৰ মহেন্দ্ৰ সেই গীতটো কথা পিছত পাতিম আপুনি সেই গীতটো ভূপেন দাই গাই দিছিলে মই কলিকতাত লৈ গৈছিলোঁ ভূপেন দাই গাবৰ কাৰণে মানৱতাৰ ওপৰত মই তেতিয়াই মানৱতাৰ চিন্তা কৰিছিলোঁ মানৱতা যে নোহোৱা হৈছিলে সেই পৰতো সঁচা মানৱতা কিয় মানুহৰ নাই দেখোন উদাৰতাও দেখো নাই উদাৰতাও দেখো নাই বোলো সঁচা মানৱতা মানুহৰ নাই কিয় উদাৰতাও দেখো নাই বোলো সঁচা মানৱতা মানুহৰ নাই কিয় উদাৰতাও দেখো নাই কিহৰ ৰাগীত আজি নিজকে পাহৰিলে মনৰ সংস্কাৰ একো নাই
মনৰ সংস্কাৰ একো নাই ভূপেন দাই মই এই গীতটোৰ কথা কোৱা নাই আপোনাক যিটো গীত মই একজেক্টলি মই লাইনকেইটা পাহৰি গৈছোঁ প্ৰথম কেছেট আছিলে আপোনাৰ গীত কেছেটটো সেইটোৱে ভূপেন দাই গাই দিছিলে ভাইটি মহেন্দ্ৰই অসমীয়া কেঁচা মাটিৰ সুৰখনা কেইটামান গীত আপোনালোকলৈ আগবঢ়াইছে বুলি ভূপেন দাৰ আশীৰ্বাদ তেতিয়াই পাই থৈছিলোঁ আৰু সেই সময়ত মোৰ এটা ব্যথা ভৰা গীত কথাৰ চন্দেৰে এইটোৱে মোৰ পৰিচয় মোৰ গীতি জীৱনৰ মোৰ গানৰ জীৱনটোৰ সেইটোৱেই পৰিচয় আছিল আৰু সেই পৰিচয়েৰে মই আহি এতিয়াও কথাৰ চন্দেৰে হৈ আছো আৰু মোৰ জীৱনটো কোনেও নুবুজিলে মোৰ জীৱনটো বুজাটো ইমান সহজ নহয় ময়ে বুজি নাপালো মোৰ গীতি কথাৰ চন্দেৰে লিখা হোৱা নাই মোৰে কবিতা প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল সেয়ে তুমিও চাগে বুজা নাই সেয়াই অসমীয়া মোৰ জীৱনৰ প্ৰথম কথাৰ চন্দেৰে আৰু এই কেছেটটোৰ পিছতেই ভূপেন হাজৰিকাৰে তেখেতৰ কণ্ঠত মন্ত্ৰমুগ্ধ হৈছিল তেওঁৰ মন্ত্ৰমুগ্ধ হৈ তেখেতক নিজৰ ভায়েকৰ মৰ্যাদা দিছিল মোৰ যদি ভুল হোৱা নাই ভূপেন হাজৰিকা তাহানিতেই এইটো 80 দশকৰ কথা 80 দশকৰ শেষৰ ফালৰ কথা 89ৰ সেই 80 দশকৰ শেষৰ 89ত মানে ভূপেন দা মোৰ মনত পৰিছে এতিয়া মাৰ্চৰ 12 মাৰ্চ নেকি তেখেতে 12 মাৰ্চেই হ'ব কলিকতাৰ ষ্টুডিঅ' ভাইব্ৰেশ্যনত আমি কামটো কৰিছিলোঁ সেই আমাৰ ৰেকৰ্ডিঙৰ কামখিনি কৰিছিলোঁ আমাৰ লগত জয়ন্ত নাথো আছিল তেখেতেও মোক সহায় কৰিছিল গীতিময় জীৱনটোত আৰু ষ্টুডিঅ' ভাইব্ৰেশ্যনত একেলগে 3টা এলবামৰ 24টামান গানৰ ৰেকৰ্ডিং হৈছিল সেই সময়ত এনকে প্ৰডাকশ্যন তেওঁলোকো আছিল তাতে কাম হৈছিল আমি একেলগে পংকজ বৰদলৈ সদা গগৈ জয়ন্ত দা আমি সবেই একেলগে তাত আছিলোঁ কলিকতাত সেইটোৱে মোৰ জীৱনৰ গীতিময় জীৱনটো আৰম্ভ হৈছিল কলিকতাৰ পৰা প্ৰথম আৰম্ভ আৰু কথাৰ চন্দ্ৰেৰ এলবাম আজিও মানুহে মনত ৰাখিছে প্ৰজন্মৰ পিছত প্ৰজন্মই মনত ৰাখিছে এয়া মোৰ সৌভাগ্য আৰু এটা মহেন্দ্ৰ মই আপোনাক কথা কওঁ সেই তাহানিৰ দিন আৰু আজিৰ দিনৰ মাজত যথেষ্ট পাৰ্থক্য আহিল আৰু শিল্পীসকলৰ মাজত যথেষ্ট পাৰ্থক্য আহিল গতিকে সেই ক্ষেত্ৰত আপুনি কি অনুভৱ কৰে আচলতে সেই তাহানিৰ 80-90 দশকত যেতিয়া আপোনালোকৰ কেছেটবিলাকৰ কাৰণে আমি ৰৈ থাকোঁ যে আমি তেতিয়া স্কুলত পঢ়ি থাকোঁ আমি স্কুল উইং আমি ষ্টুডেণ্ট আছিলোঁ ল'ৰা আমি পঢ়ি আছিলোঁ এতিয়া আমি আপোনালোকৰ কেছেট কেতিয়া আহিব নতুন কেছেট কেতিয়া আহিব ৰৈ থাকোঁ আৰু তাহানি সেই দিনবিলাক কিন্তু আজি নাই এতিয়া আচলতে সকলো ফালৰ পৰা শূন্যতাৰে ভৰা যদিও প্ৰযুক্তি বহু আগবাঢ়িলে কিন্তু মই দেখিছোঁ বিশ্বখন ইয়াৰ পৰাই যেনেকৈ গৰুৰ খোজৰ পানীতেই অলপ পানীতেই বিশাল আকাশখন চাব পাৰি এতিয়া হ'ল গৰুৰ খোজৰ অলপ পানীতেই বিশাল আকাশখন আমি চাব পাৰোঁ ঠিক তেনেকৈ এতিয়া বিশ্বমুখী চেতনা চোৱাৰ সময় কিন্তু এইটো সময়ত সকলো ফালৰ পৰা দৈন্যতা বাঢ়ি গৈছে